এই মুহূর্তত লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ খবৰ। মনোনয়ন পত্ৰ দাখিল কৰিয়েই সংবাদমেল। গৰাখহনীয়া সমস্যাক মূল সমস্যা হিচাপে গণ্য কৰি অৱতীৰ্ণ হ'ব আগন্তুক পঞ্চায়ত নিৰ্বাচনত। নাইৰালগা টিলাপাৰা জিলা পৰিষদৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী আছাদ আলীয়ে মনোনয়ন পত্ৰ দাখিল কৰি ধীৰঘাট স্থিত নিজ বাসভৱনত আয়োজন কৰে এই সংবাদমেল। সংবাদমেলৰ জৰিয়তে বিপুল ভোটৰ ব্যৱধানত জয়ী হোৱাৰ আশা আৰু ভৰসা কৰি গৰাখহনীয়াৰ দৰে মূল সমস্যাটোক সমাধান কৰাত গুৰুত্ব দিয়াৰ লগতে অহা 2026ত অসমৰ পৰা ভ্ৰষ্টাচাৰী বিজেপিক উৎখাত কৰাৰ হুমকি প্ৰদান কৰি কয় যে কেৱল ৰাস্তা বনালেই নহ'ব, গৰাখহনীয়া সমস্যা সমাধানত অধিক গুৰুত্ব দিয়া হ'ব। মই নাইৰালগা টিলাপাৰা জিলা পৰিষদৰ সদস্য হিচাপে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ হৈ প্ৰাৰ্থী হৈ আজি মনোনয়ন পত্ৰ দাখিল কৰিলোঁ ধুবুৰী জিলা পৰিষদ অফিচত। আজি আমি আমাৰ কংগ্ৰেছ দলৰ যে ভাল হ'ব তাৰ প্ৰমাণ আজি হয়তো আপোনালোকে দেখিবলৈ পাইছে। মানুহ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আমাৰ জিলা পৰিষদ সমষ্টিৰ সকলো পঞ্চায়তৰ পৰাই নিজা নিজা গাড়ী লৈ তেখেতসকলে আমাৰ মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত সহযোগিতা আগবঢ়াইছে। আমি দেখিছোঁ, আজি অনুমান কৰিবলৈ পাইছোঁ যে নাইৰালগা টিলাপাৰা জিলা পৰিষদৰ অন্তৰ্গত যিমান এপি সদস্যসকল আছে সকলোৱে প্ৰাৰ্থীয়ে বিজয়ী সাব্যস্ত কৰিব। আমি তাৰ প্ৰমাণ আজি মনোনয়ন পত্ৰ দিয়াৰ সময়তো দেখিবলৈ পাইছোঁ। স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে কংগ্ৰেছৰ কাৰণে। এই বিজেপি দলৰ যি ভ্ৰষ্টাচাৰী শাসন চলিছে, এই ভ্ৰষ্টাচাৰী শাসনৰ বিৰুদ্ধে আজি স্বতঃস্ফূৰ্তভাৱে কংগ্ৰেছ দলৰ হৈ ৰাইজ ওলাই আহিছে যে আমাৰ সকলো পৰ্যায়ৰ নেতাসকলক আমি বিজয় সাব্যস্ত কৰাম আৰু অহা 26 যি বিধানসভা ইলেকশ্যন হ'ব সেই ইলেকশ্যনত বিজেপিক আমি অসমৰ পৰা খেদি পঠোৱাম। আমি ভোটাৰসকলক আমি আহ্বান জনাম, তেখেতসকলে যি সঁহাৰি জনালে অহা দিনত ইয়াতকৈ ভালকৈ আৰু সঁহাৰি জনাব। তেখেতসকলে নিজে নিজে কেম্পেইন কৰি আছে যে কংগ্ৰেছ দল অবিহনে ভাৰতবৰ্ষৰ উন্নয়ন নহয়। আমাৰ বৰ্তমান যিটো সমষ্টি হৈছে নাইৰালগা টিলাপাৰা, এইটো বিচিং জৰুৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত হয়। ইয়াতে বহুত সমস্যা আছে। আমাৰ মূল সমস্যাটো হ'ল আমাৰ গৰাখহনীয়া। আমি এই গৰাখহনীয়া ৰোধৰ কাৰণে আপ্ৰাণ চেষ্টা কৰিম। আমাৰ এটাই উদ্দেশ্য, আমি অকল ৰাস্তা বনালেই নহ'ব। যদি আমি গৰাখহনীয়া ৰোধ কৰিব নোৱাৰোঁ, আমাৰ ৰাস্তাৰে কোনো সাফল্যমণ্ডিত নহয়। আমি মেইন যিটো আমাৰ সমস্যা, এই সমস্যাটো হ'ল গৰাখহনীয়া। এই গৰাখহনীয়াৰ ফলত মানুহখিনি উঠি যোৱাৰ ফলত আমাৰ বিভিন্ন অঞ্চলত গৈ খাছলেণ্ডত বসবাস কৰিবলৈ লৈছে। ভাৰতীয় নাগৰিক হোৱা সত্ত্বেও অসম চৰকাৰে এইসকলৰ মানুহক বাংলাদেশী বুলি অভিহিত কৰি আছে। তাৰ কাৰণে আমি আপ্ৰাণ চেষ্টা কৰিম যে আমাৰ এই নাইৰালগা টিলাপাৰাৰ যি গৰাখহনীয়াৰ সমস্যা আছে সেই সমস্যাটো আমি ৰোধ কৰাৰ কাৰণে চেষ্টা কৰিম।